নমস্কাৰ নেতাজী ঘৰতে আছে এই অনুষ্ঠানলৈ মই প্ৰবীণ ঠাকুৰাই স্বাগতম জনাইছোঁ আমাৰ মাজত উপস্থিত আছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰা ডাঙৰীয়া আপোনাক ঈশান নিউজৰ পৰা প্ৰথমতে বিহুৰ ওলগ জনালোঁ ময়ো আপোনালোকক বিহুৰ ওলগ জনাইছোঁ আপোনাৰ যোগেদি ঈশান নিউজৰ সকলো কৰ্মকৰ্তাক আৰু অসমৰ ৰাইজক মই বিহুৰ ওলগ জনাইছোঁ নিৰ্বাচনৰ ব্যস্ততা শেষ কেনেধৰণে সময় পাৰ কৰিছে এতিয়া এতিয়া বেছিক্যালি সময়টো এই নিৰ্বাচনৰ কামেই মানে পোষ্ট ইলেকশ্যন এতিয়া বেছিক্যালি সময় পাৰ কৰিছোঁ মইতো ক'তো যাবও নোৱাৰিলোঁ ক'তো যাবলৈও সময় পোৱা নাই ফেমিলিকো টাইম দিব পৰা নাই কাৰণ এতিয়া হৈছে মেইনলি ষ্ট্ৰং ৰুমবিলাকৰ লগত কোঅৰ্ডিনেট কৰি থকা হৈছে কাউণ্টিঙৰ এৰেঞ্জমেণ্টবিলাক কৰিব লগা হৈছে আৰু কাউণ্টিং যাতে নিকা হয় ইম্পাৰ্চিয়েল হয় তাৰ কাৰণে কিছুমান আমি প্লেনিং কৰি আমি ইলেকশ্যন কমিশ্যনৰ লগত যোগাযোগ কৰিছোঁ চিফ ইলেক্টৰেল অফিচাৰৰ লগত যোগাযোগ কৰিছোঁ কালি আমি মেমৰেণ্ডাম দিছোঁ আপুনি জানে মানে চমুকে বিভিন্ন কোঅৰ্ডিনেশ্যন গোটেই ইলেকশ্যন পোষ্ট ইলেকশ্যনৰ বিভিন্ন কোঅৰ্ডিনেশ্যন টাইম টু টাইম আমাৰ কেণ্ডিডেটবিলাকৰ লগত কথা পাতি থাকিব লগা হৈছে এনেকৈয়ে পাৰ কৰিছোঁ নিৰ্বাচনৰ কথা আমি বহুত পাতিছোঁ ইলেকশ্যনৰ সময়ত আপোনাক পাই আছিলোঁ যিসমূহ সংবাদ মেল দিছিল তাত পাই আছোঁ অলপ ঘৰুৱা কথা জানিব বিচাৰিছোঁ যে নিৰ্বাচনৰ সময়ত দিন আৰু ৰাতি আপোনালোকৰ কাৰণে চিন নাছিলে পৰিয়ালক কেনেধৰণে সময় দিছিলে পৰিয়ালক সময় দিয়া নাছিলে একচুৱেলি মোৰ পৰিয়ালো চবেই গোটেই দিন ৰাতি নিৰ্বাচনতে লাগি পৰিছিল আৰু ধৰক মোৰ পত্নী তেওঁ গোটেই নিৰ্বাচনত মোৰ লগত বেলেগ বেলেগ জেগাত মোৰ ল'ৰা মোৰ ছোৱালী আমি কৰিছিলোঁ কি চবেই ভগাই লৈছিলোঁ মই যোনপিনে গৈছোঁ তেওঁলোক বেলেগ পিনে আমি তেনেকুৱাকৈ ভগাই লৈছিলোঁ গতিকে পৰিয়ালো মানে গোটেই নিৰ্বাচনত 24 আৱাৰ্ছ মোৰ দৰে পৰিয়ালো খাটিছিল গতিকে মানে সময় কাকো দিবলগীয়া নহ'ল আৰু নিৰ্বাচনৰ সময়ত দেখিছিলোঁ আপোনাৰ ছোৱালীও লাগি গৈছিলে আপোনাৰ লগতে নাই হয় মানে ছোৱালী ল'ৰা চব পত্নী চবেই লাগি গৈছে আৰু এইটোতো আৰু লাগিবই লাগিব নিৰ্বাচনৰ পিছত তেওঁলোক টাইম দিছেনে নাই এতিয়া অলপ চলপ দিছোঁ খুব বেছি দিব পৰা নাইকিয়া অলপ চলপ যিমানখিনি পাৰোঁ আৰু দিছোঁ বাইদেউ অসম বিধানসভাৰ সদস্য আছিলে আপোনাৰ ব্যস্ততা তেওঁ জানে তথাপিও এগৰাকী আপোনাৰ সহধৰ্মিনী হিচাপে কেতিয়াবা বাহিৰত যোৱাৰ কাৰণে তেওঁ জেদ কৰি নকৰে যেনে বোলে আজি ৰেষ্টুৰেণ্টত খাব যাওঁ বা ক'ৰবাত ফুৰিব যাওঁ তেনেকুৱা ধৰণৰ নাই ডেফিনেটলি সেইটো তেওঁ বিচাৰে কেতিয়াবা বেয়াহে পায় এইবিলাক নকৰাৰ কাৰণে বহুত ইচ্ছা থাকে ক'ৰবাত বিয়াত যাবলৈ ক'ৰবাত কিবা এটা পাৰ্টিত যাবলৈ ক'ৰবাত হোটেলত যাবলৈ ক'ৰবাত আউটিং কৰিবলৈ কেতিয়াবা কয় যে কাজিৰঙাৰ পৰাই আহোঁ বা শ্বিলঙৰ পৰাই আহোঁ কিন্তু মই টাইম দিব পৰা নাইকিয়া কেতিয়াবা বেয়াহে পায় এইবিলাকত নিৰ্বাচনৰ পিছত দেখিছোঁ বহুতে বাহিৰলৈ গৈছে কিছুমানে দেশৰ ভিতৰত আছে কিছুমানৰ বাহিৰত আছে মই এইটো কংগ্ৰেছ বা বিজেপি বুলি কওঁ আপোনালোকৰ যিখিনি ৰাজনীতিক মানুহ অসমৰ আপোনাৰ তেনেকুৱা পৰিকল্পনা কিবা মোৰ তেনেকুৱা পৰিকল্পনা নাই কিয় নাইকিয়া যিখিনি কাম মোৰ হাতত বৰ্তমান আছে এই ইলেকশ্যনৰ মানে কাউণ্টিঙলৈকে এই কামখিনি মই হিচাপ কৰি চাইছোঁ এইখিনি কাম সম্পূৰ্ণ কৰোঁতেই মোক এই 10-12 দিন লাগি যাব গতিকে মই যাব নোৱাৰিম সেইকাৰণে মই বাহিৰত যোৱাৰ কোনো প্লেনিং কৰা নাইকিয়া বিহুৰ পৰিকল্পনা কি আপোনাৰ বিহুৰ পৰিকল্পনাটো আৰু আজি হ'লেই বিহুত এই ঘৰতে পৰিয়ালৰ লগতেই থকা আৰু দুই এখন বিহুতলীটো এতিয়া ক'ভিডৰ কাৰণে প্ৰায় বিহুতলীবিলাক বন্ধই হৈ গ'ল তথাপি এদিন সমষ্টিৰ ৰাইজক বিহু বুলি এবাৰ লগ পাই অহাৰ পৰিকল্পনা এটা আছে ৰাজনীতিৰ পথাৰলৈ আহিছোঁ যে ৰাজনীতিৰ ক্ষেত্ৰত আপুনি এখন সংগ্ৰাম পাৰ কৰি আহিছে আপোনাৰ লগত যিবোৰ ঘটনা ঘটিছে অসমৰ খুব কম মানুহৰ ক্ষেত্ৰত তেনেকুৱা হৈছে বহুত অভিজ্ঞ ৰাজনীতিক আপুনি কংগ্ৰেছ দলৰ আপুনি সভাপতি বৰ্তমান কিন্তু আগৰ তাহানিৰ যি ৰাজনীতি আছিলে আৰু আজি এইবাৰ ইলেকশ্যনত যি ৰাজনীতি হ'ল পাৰ্থক্যটো কি আছিলে নাই পাৰ্থক্যটো আকাশ পাতাল পাৰ্থক্য আছে প্ৰথম কথা হ'ল আগৰ ৰাজনীতিবিলাকত মূল্যবোধো আছিলে আজিকালি কিন্তু কোনো মূল্যবোধ নাই আৰু আগৰ ৰাজনীতিটো আছিলে অলপ চলপ জাত পাতৰ কথা আছিল কিন্তু এনেধৰণে মানে টকা পইচা এনেধৰণৰ মানে প্ৰলোভন এনেকুৱাবিলাক নাছিল আগৰ ৰাজনীতিত গতিকে সেইবিলাক খুব ভাল আছিল আৰু আজিকালিতো অৱশ্যে তেতিয়া জনসংখ্যা কম আছিল কিন্তু আজিকালিৰ ৰাজনীতিটো হৈছে প্ৰত্যেকজন ভোটাৰে বিচাৰে মানে প্ৰাৰ্থীজন তেওঁৰ লগত কানেক্ট হোৱাটো এইটো সম্ভৱ নহয় আগতে সেইটো নাছিলে আজিকালি মানে ম্যাক্সিমাম
মানে প্ৰত্যেকজন ভোটাৰেই যেন কেণ্ডিডেটজন তেওঁৰ লগত ডাইৰেক্টলি কানেক্ট হওক, এইটো ভোটাৰে বিচাৰে। এইটো অৱশ্যে ভোটাৰৰ আশা আমি ফুলফিল কৰিব পৰা নাইকিয়া। নিৰ্বাচনৰ কথালৈ পুনৰ আহিছোঁ। এইবাৰৰ যি নিৰ্বাচন, যে দেখা গ'ল যে আগৰ যিসমূহ নিৰ্বাচন আছিল, আমিও যিখিনি দেখিছোঁ, যে এটা ভাষ্ট ডিফাৰেঞ্চ, বৃহৎ পাৰ্থক্য তাৰমানে। আৰু প্ৰথমবাৰ এইবাৰ অসমৰ নিৰ্বাচনত কোনো ইছ্যুকেন্দ্ৰিক নিৰ্বাচন নহ'ল। সমস্ত নিৰ্বাচনী প্ৰক্ৰিয়াটো জনসাধাৰণক বিপথে পৰিচালিত কৰি, কি কংগ্ৰেছ কি বিজেপি, মূল্যবোধৰ ৰাজনীতি আপুনি কথা কৈছে নহ'ল, ইছ্যু বেছ নহ'ল, ডেভেলপমেণ্টক লৈ ৰাজনীতি নহ'ল। মই এই ক্ষেত্ৰত আপোনাৰ লগত একমত নহয়। এইকাৰণে নহয়, আমি ইছ্যু ভিত্তিক হৈছে, ইছ্যু যথেষ্ট আছিলে। এটা ইছ্যু আছিল যে নিবনুৱা সমস্যা, প্ৰত্যেক ঘৰে ঘৰে এইটো ইছ্যুত এফেক্ট হৈছে আমাৰ যুৱক যুৱতীবিলাক। দ্বিতীয়টো ইছ্যু আছিল যিটো আমাৰ অসমীয়া জাতিৰ স্বাভিমান, আমাৰ যিটো স্বাভিমানত আঘাত হৈছিলে, বিশেষকৈ কা আইনখন আনি অসমীয়া জাতিৰ যিটো অস্তিত্ব বিপন্ন কৰিব বিচাৰিছিল, সেইটো এটা ইছ্যু। সেইটো বহুত ঠাইত, চব ঠাইত নহয় কিন্তু বহু ঠাইত এই ইছ্যুটোও কাম কৰিছে। ঠিক সেইদৰে আপোনাৰ ঠায়ে ঠায়ে ডেভেলপমেণ্টৰ ইছ্যু আছিলে, নোহোৱা নহয়। গতিকে ইছ্যু ভিত্তিক আছে, ইছ্যু হৈছে, ইছ্যু নোহোৱা নহয়, ইছ্যু হৈছে। আৰু সকলো কমিউনিটিলৈ বেলেগ বেলেগ ইছ্যু হৈছে, বিভিন্ন কমিউনিটিৰ মাজত বেলেগ বেলেগ ইছ্যু হৈছে। যেনে মই এটা সৰু কথা কৈছোঁ, হিন্দু বেংগলীসকল, হিন্দু বেংগলীসকলৰ মাজত এটা বেলেগ ইছ্যু আহিলে। সেইটো হৈছে কি, যে চিটিজেনশ্বিপ এমেণ্ডমেণ্ট আইনখন তেওঁলোকক এটা টুপি পিন্ধোৱা হ'ল। প্ৰকৃততে সেই আইনখনে তেওঁলোকক কোনো সহায় নকৰে, কাৰণ সেইবিলাক মানুহ চব ৭১ চনৰ আগত অহা, চবৰে অলৰেডি নাগৰিকত্ব আছে, চবেই অলৰেডি ভোটৰ অধিকাৰ আছে। আৰু দ্বিতীয়তে সেই আইনখনৰ যোগেদি যদি কোনোবা মানুহে যদি চিটিজেনশ্বিপ ল'বলৈ যায়, এপ্লাই কৰে, তেতিয়াহ'লে তেওঁ নিজকে স্বীকাৰ কৰিব লাগিব তেওঁ বাংলাদেশৰ পৰা অহা বুলি বা পাকিস্তানৰ পৰা অহা বুলি তেওঁ স্বীকাৰ কৰিব লাগিব। সেইটো কোনে কৰিব? কাৰণ তেওঁলোকে কোনোদিন কোৱা নাই আমি বিদেশ, আমিতো স্বদেশী অসমীয়া বুলি তেওঁলোকে মিলি গৈছে। গতিকে এনেকুৱা কিছুমান কথা শেহতীয়াকৈ তেওঁলোকে বুজি পাইছিল এই কথাবিলাক। তো সেইকাৰণে সেই কমিউনিটি ৱাইজো বেলেগ বেলেগ ইছ্যু আছিল। নিৰ্বাচনত আমি এটা কথা স্পষ্টভাৱে দেখিছোঁ যে একাংশ মানুহক ভয় খোৱা পৰিলক্ষিত হৈছিলে। আপোনালোকে যদি কা ছাপোৰ্ট নকৰে, দেশৰ পৰা বাহিৰত উলিয়াই দিম, আপোনালোকৰ বিৰুদ্ধে সভ্যতাৰ যুঁজ, এনেধৰণৰ কিছুমান, যিটো অসমৰ ৰাজনীতিত কেতিয়াও হোৱা নাছিলে। যে অনাগত দিনত এনেধৰণৰ কথাসমূহে, এই ধৰণৰ ইছ্যুসমূহে কেনেধৰণে প্ৰভাৱ পেলাব বুলি আপুনি ভাবে? অসমৰ জনসাধাৰণে হিন্দু মুছলমানক লৈ ৰাজনীতি কেতিয়াও কৰা নাই। আপোনাৰ লগত মই একমত। অসমখনত ভাৰতবৰ্ষৰ ভিতৰত এখনেই ৰাজ্য ব্যতিক্ৰম যে অসমত হিন্দু মুছলমান লৈ ৰাজনীতি কেতিয়াও হোৱা নাই আৰু নহয়। আৰু বহু বছৰ আগতে অসমত আপোনাৰ এইটো কি বুলি কয়, ঐক্য সংহতি বা ধৰ্ম নিৰপেক্ষতা, বহু বছৰৰ, বহু শ শ বছৰ আগত অসমত ধৰ্ম নিৰপেক্ষতা প্ৰতিষ্ঠা হৈছে। বেলেগ উদাহৰণ আপোনাক দিয়াৰ প্ৰয়োজন নাই। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ কথাই যদি আপুনি কয়, তেতিয়াহ'লে শংকৰদেৱেই ধৰ্ম নিৰপেক্ষতা অসমত প্ৰতিষ্ঠা কৰিছিল, আজান ফকীৰক লগত লৈ। আৰু তেওঁ যেতিয়া নামঘৰৰ লাইখুটা তেওঁ প্ৰতিষ্ঠা কৰিছিল, আৰু সেই নামঘৰৰ লাইখুটা প্ৰতিষ্ঠা কৰোঁতেই তেওঁ চবকে লৈ তাত এটা তেওঁৰ ঘোষাত কৈছে যে নগাৰ নৰোত্তম, গাৰুৰ গোবিন্দ, মিচিঙৰ পৰমানন্দ, মুছলমানৰ চাংখা, সকলোকে লৈ তেওঁ নামঘৰৰ প্ৰথম লাইখুটা প্ৰতিষ্ঠা কৰি। গতিকে সেই দিনৰ পৰা অসমত সাম্প্ৰদায়িক সম্প্ৰীতি আছে। গতিকে এইবিলাকে কাম নকৰে। এতিয়া আপোনাৰ মূল প্ৰশ্নটো হ'ল যে হয়, কিছুমানে এনেকুৱা কথাবিলাক কৈছিল। এতিয়া ধৰক আপুনি কোৱাৰ আগতে কা যদি সমৰ্থন নকৰে, তেওঁক ভাৰতৰ বাহিৰত পঠিয়াই দিয়া হ'ব। বহুতত কোৱা হৈছিল যে সভ্যতা ৰক্ষাৰ, বহুতত কোৱা হৈছিল যে দাড়ি টুপি লুঙি, বহুতত কোৱা হৈছিল যে মোগল আহিব, এইবাৰ যদি এই নিৰ্বাচনত বিজেপিক জয়ী নকৰে মোগল আহিব। কিন্তু এই কথাবিলাক যিসকলে ভাষণ দিছিল, ভাষণতে থাকিল, ৰাইজে এইবিলাক গ্ৰহণ কৰা নাই। কাৰণ অসমত এইবিলাক ইছ্যু নহয়। অসমৰ ইছ্যুটো হৈছে সম্পূৰ্ণ সুকীয়া, যে বৰ্তমান তাৰিখত মূল্যবৃদ্ধি, নিবনুৱা সমস্যা আৰু অসমীয়া জাতিৰ অস্তিত্ব স্বাভিমান, এইখিনি ৰক্ষা কৰা, এইটো হৈছে মূল। আৰু অৰ্থনৈতিক, এতিয়া ধৰক অসমৰ সম্পদবিলাক বিক্ৰী কৰিছে, ভাৰতবৰ্ষৰ বাহিৰৰ সম্পদবিলাক বিক্ৰী কৰিছে, ৰাইজে চাই আছে এইবিলাক, যে ৰাজহুৱা খণ্ডৰ উদ্যোগবিলাক যদি এনেকৈ বিক্ৰী কৰি কৰি গৈ থাকে, ৰাইজৰ অধিকাৰ নাই। এইবিলাকে হৈছে মূল ইছ্যু, মোগল ইছ্যু নহয়,
লুঙি দাড়ি টুপি ইস্যু নহয়, এইবিলাক ইস্যু নহয়। বিজেপি কৈছে অসমত সভ্যতাৰ যুঁজ, কাশ্মীৰত তেওঁলোকে বেলেগৰ লগত তেনেকুৱা ধৰণৰ যাৰ বিৰুদ্ধে তেওঁলোকে যুঁজ আৰম্ভ কৰিছে তাৰ লগত তেওঁলোকে চৰকাৰ গঠন কৰিছে। সেইটোৱে এতিয়া মানে এতিয়া ধৰক মানুহেতো এইবিলাক কথা বুজি পায়। বিজেপিয়ে মই বুজি পোৱা নাই, বিজেপিয়ে বিশেষকৈ হিমন্ত বিশ্ব শৰ্মাই কৈ আছে সভ্যতা। মই তেওঁক প্ৰশ্ন কৰিব খুজিছোঁ যে সভ্যতা শব্দটোৰ অৰ্থ কি? সভ্যতাটো এনেকুৱা এটা ইমান সৰু বস্তু নহয়, ইয়াৰ অৰ্থ অতি ব্যাপক। মানুহৰ দৈনন্দিন জীৱনত গোটেই লাইফ কালচাৰটো এটা সভ্যতা। তেওঁতো মানে অকল এটা সম্প্ৰদায়ক কৈ সভ্যতা ক'লে তেওঁ কি সভ্যতা বুজাইছে মই বুজি পোৱা নাই। AIUDFক বা আমি মুছলমান প্ৰীতি বুলি কৈ আমাক কংগ্ৰেছক যিটো লেবেল লগায় যে আমাৰ মুছলমান প্ৰীতি, এইবিলাকক যদি তেওঁ সভ্যতা মিন কৰিছে তেতিয়াহ'লে মই নাজানো তেওঁ ক'ত পাইছে সভ্যতা। সভ্যতাটো হৈছে বেচিকেলি আমাৰ প্ৰত্যেকজন মানুহৰ যিটো লাইফ কালচাৰ, লাইফ সংস্কৃতি, সেইটোৱেই সভ্যতা। গতিকে সেইকাৰণে মই বুজি পোৱা নাই তেওঁ সভ্যতা কি কৈছে। এইটো হৰপ্পা সভ্যতা, আমাৰ মহেঞ্জোদাৰোৰ সভ্যতা, এই সভ্যতাৰ কথাবোৰ অসমৰ যিবোৰ ছাত্ৰ ছাত্ৰীয়ে কিতাপত পাই আহিছিল, আজি যিটো সভ্যতাৰ কথা হৈছে এইটো বেলেগ ধৰণৰ সভ্যতা, মানে পাঠ্যপুথিৰ লগত কোনো ধৰণৰ মানে লেনা দেনা নাই এইটো বিষয় লৈ। ডেফিনেটলি আজিৰ সভ্যতাটো তেওঁলোকে মই আগতেই ক'লোঁ, তেওঁলোকে সভ্যতাটো আজি তাৰ ডেফিনিশ্যনটো, ইণ্টাৰপ্ৰিটেশ্যনটো তেওঁলোকে নিজৰ লেভেলত লৈ গৈছে। তেওঁলোকে নিজৰ লেভেলত লৈ গৈছে এই গোটেইটো। এতিয়া সেইকাৰণে এতিয়া ধৰকচোন সভ্যতা বুলি ক'লে এতিয়া আমাৰ গোটেই যিটো জাতীয় জীৱনৰ যিটো আমাৰ জাতীয় ঐক্য, জাতীয় সংস্কৃতি বা অসমীয়া ভাষা, অসমীয়া সংস্কৃতি, এইবিলাকোতো আমাৰ এটা সভ্যতাৰ অংশ, এটা সভ্যতাৰ অংশ। গতিকে তেওঁ এতিয়া সভ্যতাটো ক'লৈ লৈ গৈছে? এতিয়া ধৰকচোন আমি মানুহত বেয়া কথা কোৱা, মানুহত গালি গালাজ কৰা, মানুহৰ দুটা সম্প্ৰদায়ৰ মাজত আপুনি বিষবাষ্প বিয়পোৱা, কথা কোৱা, এইবিলাকতো সভ্যতাত নপৰে। এইবিলাকতো সভ্যতাত নপৰে। আপুনি ডাঙৰক সন্মান নকৰা, ডাঙৰক আপুনি অপমান কৰা বা ইতিহাস বিকৃত কৰা, এইবিলাকতো সভ্যতা নপৰে। গতিকে তেওঁলোকে সেইকাৰণে মই বুজি পোৱা নাই কি সভ্যতা কৰা। আৰু সেইকাৰণে ৰাইজে এইটো গ্ৰহণ কৰা নাই। সভ্যতাৰ ইছ্যুটো বিজেপিয়ে বহুত চেষ্টা কৰিছিল যদিও ইলেকশ্যনত কোনো ইছ্যু হোৱা নাই সভ্যতা। 2001 চনত যেতিয়া কংগ্ৰেছ দলে প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈৰ নেতৃত্বত চৰকাৰ গঠন কৰিছিলে, তাৰ পৰৱৰ্তী সময়ত 2006 চনত প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈ এটা কথা কৈছিলে যে হু ইজ বদৰুদ্দিন আজমল। আজমলক এক প্ৰকাৰ চেলেঞ্জ কৰিছিল আৰু গোটেই অসমৰ গোটেই হিন্দু মানুহখিনিয়ে কংগ্ৰেছ দলক ভোটদান কৰিছিল। যিটো এটা পৰম্পৰাটো, কংগ্ৰেছৰ যিটো পৰম্পৰা সেইটো সম্পূৰ্ণ ব্ৰেক হৈছিলে, ভংগ হৈছিলে আৰু চব হিন্দু মানুহে কংগ্ৰেছক ভোট দিছিলে আৰু কংগ্ৰেছে একক সংখ্যাগৰিষ্ঠতাৰ দ্বাৰাই অসমৰ ইতিহাসত প্ৰথমবাৰৰ বাবে চৰকাৰ গঠন কৰিছিল। মুখ্যমন্ত্ৰী তৰুণ গগৈৰ আপুনি অতি নিকট এগৰাকী ব্যক্তি আছিলে। পৰৱৰ্তী সময়ৰ আৰু পিছৰ কথাটো বেলেগ, কিন্তু 2001 চনৰ পৰা 2006 চনলৈ মুখ্যমন্ত্ৰী তৰুণ গগৈৰ লগত আপুনি ওতঃপ্ৰোতভাৱে আছিলে আৰু প্ৰতিটো কথা আপুনি গম পাইছিলে, দলৰ কথা, চৰকাৰৰ কথা। আজি আপোনাৰ নেতৃত্বত কংগ্ৰেছ দলে নিৰ্বাচনত অৱতীৰ্ণ হৈছে বদৰুদ্দিন আজমলক লগত লৈ। এই পৰিৱৰ্তনটো কিহৰ কাৰণে অসমৰ ৰাইজে অলপ জানিব বিচাৰে। শুনক, ৰাজনীতিটো সদায় ৰাজনীতি আমি কৰা হয় ৰাইজৰ স্বাৰ্থত, দেশখনৰ স্বাৰ্থত। মোৰ ব্যক্তিগত স্বাৰ্থত যদি মই ৰাজনীতি কৰিছোঁ যে মই কেৱল MLA হ'ব লাগে, কেৱল মিনিষ্টাৰ হ'ব লাগে, তেতিয়াহ'লে সেইটো ৰাজনীতি নহয়। ৰাজনীতি হৈছে দেশৰ স্বাৰ্থত। য়েছ, তৰুণ গগৈ কৈছিলে হু ইজ বদৰুদ্দিন, সেইটো সময়ৰ পৰিস্থিতি বেলেগ আছিলে। কিন্তু আজি আমি সেই বদৰুদ্দিনক আজি আমি মহাজোঁটত আমি লৈছোঁ, সেইটোৱেই প্ৰশ্ন। কিন্তু আমিতো অকলে বদৰুদ্দিনক লোৱা নাই, আৰু 10টা পলিটিকেল পাৰ্টি আছে। নাম্বাৰ 2 কথাটো হৈছে বদৰুদ্দিন আজমল বা মুছলিম বা AIUDF কোনটো যুক্তিত আমি তেওঁলোকক অস্পৃশ্য বুলি ক'ম? প্ৰথম কথা হৈছে তেওঁলোক অস্পৃশ্য হ'ব লাগিব, আনটাচেবল। কোনটো যুক্তিত? নাম্বাৰ 1, তেওঁলোকে কিবা অসম বিৰোধী কাম কাজ কৰিছে নেকি? তেওঁলোকে অসম চুক্তিৰ বিৰোধিতা কৰিছে নেকি? অসম চুক্তিক যোনে বিৰোধিতা কৰিব আমি তাক ক'ম যে এওঁলোক অসমৰ শত্ৰু। বা তেওঁলোকে এই আইনখন তেওঁলোকে ছাপোৰ্ট কৰিছে নেকি? আইনখন অসমৰ সকলো ৰাইজে বিৰোধিতা কৰিছে। গতিকে বা অসমীয়া ভাষাক তেওঁলোকে কিবা অপমান কৰিছে নেকি? অসমীয়া সংস্কৃতিক অপমান কৰিছে নেকি?
গতিকে আমিতো চাব লাগিব তেতিয়াহ'লে কোন গুণে অস্পৃশ্য য়েছ তেওঁলোক মুছলিম তেওঁলোক মুছলিম হিচাপে তেওঁলোকে নিজৰ ধৰ্মক ভাল পায় হিন্দু হিচাপে আমি আমাৰ ধৰ্মক ভাল পাওঁ সেইটোতো নিজৰ ধৰ্মক ভাল পোৱাটো আপুনি কেতিয়াও অফেন্স বুলি ক'ব নোৱাৰে আৰু আমাৰ দেশ আপুনি জানে এখন ধৰ্ম নিৰপেক্ষ দেশ এইটো সাংবিধানিক অধিকাৰ প্ৰত্যেকজনৰ নিজৰ ধৰ্মক ভাল পোৱাটো গতিকে তেতিয়াহ'লে আমি কোন অৰ্থত আমি বদৰুদ্দিন আজমলক আমি অস্পৃশ্য আৰু তাৰোপৰি তেওঁ চাওক তেওঁ 3বাৰকৈ MP হৈছে ইলেকশ্যন কমিশ্যনে গোটেই এটা কনষ্টিটিউশ্যনেল বডিয়ে তেওঁক স্বীকৃতি দিছে MP 3বাৰকৈ হৈছে তেতিয়াহ'লে অস্পৃশ্য ক'ত হ'ল তেওঁ ৰাজ্যত বিজেপি চৰকাৰ চেণ্ট্ৰেলতো বিজেপি চৰকাৰ যদি বদৰুদ্দিন আজমলৰ বিৰুদ্ধে তেনেকুৱা কিবা আছিলে বা ইণ্টাৰনেল তেওঁলোকৰ ৰিপৰ্ট আছিল ডেফিনেটলি তেওঁলোকে য়েছ ডেফিনেটলি গোটেই চৰকাৰখন আছে ইমান ডাঙৰ শক্তিশালী আছে চৰকাৰৰ হাতত আপোনাৰ চৰকাৰৰ হাতত IB আছে আজিকালি বহুত ডাঙৰ ইণ্টাৰনেশ্যনেল কিছুমান ইণ্টেলিজেঞ্চ এজেঞ্চি আছে আজিকালি এনেকুৱা হৈ গ'ল আপুনি বা মই যি বেয়া কামেই কৰোঁ প্ৰত্যেক চৰকাৰে গম পাই যায় হয়তো তাত চৰকাৰে অবজাৰভেশ্যনত ৰাখে বেলেগ কথা গতিকে ডেফিনেটলি চৰকাৰৰ হাতত তথ্য থাকিলেহেঁতেন 2001 চনত কংগ্ৰেছৰ যিটো স্থিতি আছিলে বা অসমৰ ৰাইজৰ মাজত কংগ্ৰেছৰ যি ভাৱমূৰ্তি আছিলে 2001ৰ আগত নাছিলে সেই ভাৱমূৰ্তিটো অগপৰ চৰকাৰৰ আমলত যে মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ দিনত অসমৰ এটা প্ৰজন্ম বুলি ক'ম যে অসমৰ এটা প্ৰজন্ম শেষ হৈ গৈছিলে গুপ্ত হত্যাৰ ঘটনা ঘটিছিলে ইয়াত আৰু এই গুপ্ত হত্যাৰ পৰা পৰিত্ৰাণ পাবলৈ মানুহে আমি দেখিছিলোঁ যে কেনেধৰণে অসমীয়া ডেকাক হত্যা কৰা হৈছিলে গাঁৱত জীয়ৰী বোৱাৰীক কেনেধৰণে অত্যাচাৰ কৰা হৈছিলে তৰুণ গগৈৰ নেতৃত্বত এক সবল নেতৃত্ব দি তেওঁ কংগ্ৰেছক আনিছিলে আৰু সেই দিনৰ পৰা মুক্ত কৰিছিলে অসমবাসীক আজি যদি আমি চাব যাওঁ 2001 চনৰ আগৰ গুপ্ত হত্যাৰ যি বিভীষিকা সেই গোটেই ঘটনালানি অকল প্ৰফুল্ল মহন্তৰ ওপৰত জাপি দিয়া হ'ল তেওঁৰ কেবিনেটৰ যিবিলাক সতীৰ্থ আছিল আজি বিভিন্ন দলত তেওঁলোকে দবদবাই থকা গৈছে যে গুপ্ত হত্যাৰ কাৰণে অকল প্ৰফুল্ল মহন্তৰ দাবী আছিল নে তেওঁৰ কেবিনেট সতীৰ্থসকলৰ দাবী আছিলে তেওঁলোকক আজি কোনো ধৰণৰ প্ৰশ্ন কৰা নহয় আপুনি কংগ্ৰেছৰ এগৰাকী সভাপতি সেইদিন আপুনিও দেখিছে গতিকে এই বিষয়টো সম্পৰ্কত আপোনাৰ মতামত কি হ'ব নহয় এইটোত প্ৰথম কথাটো চাওক আমাৰ দেশখন গণতান্ত্ৰিক দেশ আৰু পাৰ্লিয়ামেণ্টাৰী ডেমক্ৰেচিত আমাৰতো অট'ক্ৰেটিক কাণ্ট্ৰি নহয় একনায়কত্ববাদী নহয় একনায়কত্ববাদীত ৰজাই বা ডিক্টেটৰে যিটো সিদ্ধান্ত ল'ব তেওঁৰ সিদ্ধান্ত তাৰ কাৰণে তেওঁই ৰেছপনচিবল কিন্তু পাৰ্লিয়ামেণ্টাৰী ডেমক্ৰেচিত হৈছে কালেক্টিভ লিডাৰশ্বিপ সমূহীয়া নেতৃত্ব গতিকে আমাৰ মুখ্যমন্ত্ৰীজন যদিও হয় কিন্তু মুখ্যমন্ত্ৰীজন নিজে হ'ব নোৱাৰে গোটেই বিধায়কসকলে তেওঁক পাতে সমূহীয়া নেতৃত্ব আৰু কেবিনেটতো আপুনি দেখিছে কেবিনেটতো চৰকাৰে কোনো সিদ্ধান্ত মুখ্যমন্ত্ৰী অকলে ল'ব নোৱাৰে এখন কেবিনেট বহি লয় গতিকে এইটো ছিষ্টেম যিহেতু আছে সেইকাৰণে হয় প্ৰফুল্ল মহন্ত গুপ্ত হত্যাত মূলতঃ প্ৰফুল্ল মহন্তকেই জগৰীয়া কৰে মানুহে সেইটো হয় যেনেকৈ স্কুলখনৰ হেডমাষ্টাৰজনে কেতিয়াও ক্লাছ নলয় ল'ৰা ছোৱালীক নপঢ়ায় তেওঁ মেনেজমেণ্টটোহে চায় কিন্তু ৰিজাল্ট বেয়া হ'লে প্ৰথমতে হেডমাষ্টাৰক জগৰীয়া কৰে ছেইম থিং তেওঁ মুখ্যমন্ত্ৰী হিচাপে গুপ্ত হত্যা হৈছে এইবিলাক হৈছে তেওঁক মানুহে জগৰীয়া কৰিব এইটো স্বাভাৱিক কিন্তু মই নাভাবোঁ যে তেওঁ অকলে তাৰ কাৰণে যিহেতু কালেক্টিভ লিডাৰশ্বিপ গতিকে বাকী গোটেই কেবিনেটখনেই তাৰ কাৰণে সমভাৱে জগৰীয়া বা গোটেই পাৰ্টিটোৱেই দল হিচাপেও তেওঁলোক জগৰীয়া কাৰণ তেওঁলোকে প্ৰতিবাদ কৰিব লাগিছিল এইবিলাক সেইখিনি সময়ত দলৰ দায়িত্ব আছিলে যে এইটো কাম বেয়া হৈছে আপুনি নকৰিব এনেকুৱা ধৰণৰ এটা প্ৰতিবাদ কৰিব লাগিছিল সেইবিলাক নকৰিলে গুপ্ত হত্যাৰ সময়ত প্ৰফুল্ল মহন্তৰ কেইবাগৰাকীও সতীৰ্থ এতিয়া আমাৰ যিগৰাকী মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ কেবিনেট মন্ত্ৰী সেইবিলাক আছে কিন্তু সেই গোটেই কথাটো এতিয়া ধৰক আমি উদঙাইহে দিব পাৰোঁ আমি ক'বহে পাৰোঁ কিন্তু গণতন্ত্ৰত ৰাইজে সিদ্ধান্ত লয় গতিকে তেনেকুৱা মানুহকো যেতিয়া ৰাইজে ধৰক ভোট দিব জয়যুক্ত কৰিব আমি সকলোৱে মানি ল'ব লাগিব যে 2001 চনত তেতিয়া জমিয়ত আছিলে জমিয়তৰ কাৰ্যকৰ্তা আছিলে অসমৰ যিটো চেপ্টাৰ তাত মুৰব্বী আছিলে বদৰুদ্দিন আজমল সেই সময়ত মুখ্যমন্ত্ৰী তৰুণ গগৈৰ নেতৃত্বত চৰকাৰ হৈছিলে আৰু নিৰ্বাচনৰ সময়ত জমিয়তৰ কিছু লোকক বদৰুদ্দিন আজমলৰ নিৰ্দেশ বা কথা বতৰা হৈছিলে মুখ্যমন্ত্ৰী তৰুণ গগৈৰ সৈতে যে কেইবাগৰাকীও সদস্যক কংগ্ৰেছৰ পৰা টিকট প্ৰদান কৰা হৈছিলে চৰ্ত আছিলে যে নিৰ্বাচনৰ পিছত
মানে হাই প্ৰফাইল পৰ্টফলিঅ' দিয়াৰ কথা উত্থাপিত হৈছিলে সেই নিৰ্বাচনত কিন্তু পৰৱৰ্তী সময়ত মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে বদৰুদ্দিনৰ লগত যিটো চুক্তি আছিলে সেই চুক্তি ভংগ কৰিছিলে যাৰ ফলশ্ৰুতিত 2006 চনত তেওঁলোকে বদৰুদ্দিন আজমলৰ নেতৃত্বত AUDF দল গঠন কৰিবলৈ তেওঁ বাধ্য হৈছিলে যে এই কথাটো কেনেধৰণে ল'ব আপুনি মই আপোনাক অনেষ্টলি কওঁ এই কথাটোৰ বিষয়ে মই নাজানো এনেই এইটো ধৰকচোন এইটো বহুত এটা বেলেগ লেভেলৰ কথা সেইটো মই নাজানো ভিতৰুৱাকৈ কি হৈছিলে কাৰণ আমি তৰুণ গগৈ কেবিনেটত আছিলোঁ বা তাৰ আগতে চব কথাটো আমাৰ লগতো ডিছকাছ নকৰেতো কিছুমান কৌশল থাকে গতিকে মই এই বিষয়ে একেবাৰে নাজানো মই খালি এটাই জানো যে জমিয়ত উলেমা হিন্দ এইটো এটা নন পলিটিকেল অৰ্গেনাইজেশ্যন কিন্তু বেছিকেলি তেওঁলোকে কংগ্ৰেছ ছাপৰ্টাৰ বেছিকেলি তেওঁলোকে কংগ্ৰেছ আইডিঅ'লজিক ছাপৰ্ট কৰে মই ইমানেই জানো কিন্তু এই বাকী আপুনি যিমানখিনি কথা ক'লে এইখিনি বিষয়ে মোৰ কোনো নলেজ নাইকিয়া যিটো হৰ্চ ট্ৰেডিঙৰ কথা আহি আছে হৰ্চ ট্ৰেডিঙক লৈ অসমৰ ইতিহাসত এটা নোহোৱা নপজা ঘটনা কংগ্ৰেছ মহাজোঁটে কৰিছে যে নিৰ্বাচনৰ পিছত নিৰ্বাচনী ফলাফল ওলোৱাৰ আগত আপোনালোকৰ দুগৰাকী সদস্য আৰু AUDFৰ 18গৰাকী সদস্যক ৰাজ্যৰ বাহিৰলৈ আপোনালোকে পঠাই দিছে আৰু বিজেপিৰ হৰ্চ ট্ৰেডিঙৰ ভয়ত এই গোটেই বিষয়টো লৈ অসমৰ ৰাজনীতি উত্তপ্ত হৈ আছে যে বিৰোধীয়ে আপোনালোকক বিশেষকৈ মিত্ৰজোঁটে আপোনালোকৰ ওপৰত মানে অভিযোগ আনিছে যে আপোনালোকৰ প্ৰাৰ্থীৰ ওপৰত কোনো ধৰণৰ নিয়ন্ত্ৰণ নাই যি প্ৰাৰ্থীৰ ওপৰত যিটো দলৰ প্ৰাৰ্থীৰ ওপৰতে নিয়ন্ত্ৰণ নাই তেওঁলোকৰ অসমক যিবিলাক প্ৰতিশ্ৰুতি দিছে যি গেৰাণ্টি দিছে যে এই গেৰাণ্টিৰ কি গেৰাণ্টি আছে আপুনি যিটো প্ৰশ্ন কৰিছে সেইটো কথাটো বাৰু এক পিনৰ পৰা ঠিকেই আছে কিন্তু আপোনাক মই প্ৰথমতে ক্লেৰিফাই কৰোঁ আমাৰ AIUDFটো বা BPF তেওঁলোক আমাৰ মহাজোঁটৰ অংশীদাৰ কিন্তু পলিটিকেল পাৰ্টি হিচাপে তেওঁলোকৰ ছেপাৰেটলি এটা আইডেণ্টিটি আছে থাকিবই স্বাভাৱিক গতিকে এতিয়া যিটো হৰ্চ ট্ৰেডিঙৰ ভয়টো আমাৰো আছে কিন্তু যিটো বাহিৰলৈ গৈছে AIUDFৰ সদস্যসকল গৈছে তেওঁলোকৰ সেইটো তেওঁলোকৰ নিজস্ব সিদ্ধান্ত আমাৰ কংগ্ৰেছৰ নহয় আৰু BPFৰ গৈছে কিন্তু আমাৰ আপুনি আনিছে এইকাৰণে আমাৰ দুজন সদস্য সেইখিনি সময়ত গৈ তেওঁলোকৰ লগত লগ লাগিছে ময়ো গোটেই কথাটো মানে হেৰি কৰিছোঁ খবৰ ৰাখিছোঁ তেওঁলোকে বেলেগ বেলেগ ধৰণৰ যুক্তি দিয়ে আজিতো একো কথা ওলোৱা নাই BPFৰ সকলে কৈছে তেওঁলোকৰতো MCLও কেইজনমান গৈছে BPFৰ সকলে কৈছে যে নাই আমি এটা 2 দিনতে আমি ঘূৰি যাম এইটো হৰ্চ ট্ৰেডিঙৰ ভয়টো আছে ন' ডাউট কিন্তু আমি এটা হলিডে আমি এটা ব্ৰেক ল'ব ইয়াত আহিছোঁ ইলেকশ্যনত আৰু UDFৰ সকলেও তেনেকৈয়ে কৈছে যে আমি এটা একচুৱেলি ব্ৰেক ল'বলৈ আহিছোঁ আৰু আমাৰ দুজন গৈ তাত লগ লাগিছে ইজ এ ফেক্ট কিন্তু সেইটো এটা কোইনচিডেঞ্চ তেওঁলোক দুজন ফুৰিবলৈ গৈছে তাতে থকা বুলি গম পায় তাৰ লগত লগ লাগিছে কিন্তু আমি ধাৰণাবিলাক আমাৰ তেনেকৈ হয় মই আপুনি ধাৰণাটো তেনেকৈ হয় এতিয়া আপুনি চাওক আমাৰতো কংগ্ৰেছৰ বাকীটো আমাৰতো বহুত আছে আমিতো কাকো পঠোৱা নাই ক'তো নিয়া নাই এতিয়ালৈকে গতিকে তাৰ পৰা আপুনি সেইটো এটা আমি ক'লোঁ কিন্তু এইটো কথা ঠিক আমি আশংকা কৰিছোঁ হৰ্চ ট্ৰেডিঙৰ সম্ভাৱনা আছে আৰু সেইটো আমি কেনেকৈ প্ৰতিহত কৰিব পাৰোঁ সেইটো আমি চিন্তা কৰি আছোঁ এই অনুষ্ঠানৰ শেষৰ প্ৰশ্নটো মই সুধিম যে যদি মই সোধোঁ আপোনাক যে আপোনাৰ মানে নিৰ্বাচনৰ পিছত যদি কংগ্ৰেছ মহাজোঁটে চৰকাৰ গঠন কৰে মুখ্যমন্ত্ৰী কোন হ'ব আপুনি ডেফিনেটলি ক'ব যে হাইকমাণ্ডে ডিচাইড কৰিব এইটো বা আপোনালোকৰ যিটো বিধায়িনী সদস্যসকলে তেওঁলোকে নিৰ্বাচন কৰিব কিন্তু মোৰ প্ৰশ্নটো হৈছে যে মুখ্যমন্ত্ৰী হিচাপে আপুনি দাবীদাৰ হয়নে নহয় এইটো বহুত জটিল প্ৰশ্ন কৰিছে এতিয়া শুনক প্ৰত্যেকজন মানুহে নিজৰ অভিলাষ থাকিব লাগিব উচ্চাকাংক্ষা আপোনাৰ থাকিব লাগিব মই যদি আজি কওঁ যে মই দাবীদাৰ নহয় এইটো এটা মানে আপোনাৰ ভণ্ডামি হ'ব এইটো কেতিয়াও সেইটো নহয় কিন্তু এইটো কথা ঠিক দাবীদাৰ হিচাপেতো ডেফিনেটলি মই আশা মোৰ আছে বা মোৰ অভিলাষ এটা আছে কিন্তু এই গোটেই কথাটো নিৰ্ভৰ কৰিব মই সেইকাৰণে ক'তো কোৱা নাই গোটেই কথাটো নিৰ্ভৰ কৰিব আমাৰ কংগ্ৰেছ দলৰ বেলেগ আমাৰ হাইকমাণ্ডাৰ বিধায়কসকলৰ ওপৰত আৰু মহাজোঁটৰ কথা যেতিয়া আহিব মহাজোঁটৰ বাকী অংশীদাৰসকল তেওঁলোকে ডিচাইড কৰিব সেইকাৰণে মই আজিৰ তাৰিখলৈকে মই ক'তো কেম্পেইন কৰা নাই যে মই দাবীদাৰ বুলি কিন্তু মই মনে মনে মোৰ আছে আপুনি কোৱা কথাটো মই অকপতে স্বীকাৰ কৰিছোঁ মই ক'তো মই এইটো কেম্পেইন কৰা নাই যে মই দাবীদাৰ মোক আপোনালোকে চাব সহায় কৰিব ক'তোৱে কোৱা নাই
মই এটাই পইণ্ট মই বিশ্বাস কৰোঁ এটাত কৰ্মৰ ওপৰত বিশ্বাস কৰোঁ গতিকে মই মোৰ কৰ্ম কৰি গৈছোঁ যোগ্য বুলিতো মই ভাবোঁ কিয় নাভাবোঁ যোগ্য বুলি ভাবোঁ